কিন্তু আজি আমি গুৰুজনাৰ এই আদৰ্শবিলাক আজিৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে দুটা তিনিটা নামঘৰ দুটা তিনিটা খেল হৈ আমি চলিব লগা হৈছে। কিন্তু শংকৰদেৱে সকলো জাতি ভেদ প্ৰথা নিষেধ কৰি আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমাক পুষ্ট কৰি এখন সবল মানে জাতি বৰ্ণহীন এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। আপোনালোকে সকলোৱে জানে শংকৰদেৱৰ আবিৰ্ভাৱৰ আগত আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা আছিল। অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত বিভিন্ন প্ৰাণী বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা মুহূৰ্তত শংকৰদেৱ অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো এই আত্মা সম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এই অসমবাসীয়ে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল। কেনেকৈ? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আপোনালোকৰ এই 5 দিনীয়া ভাগৱতৰ অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকে আহি অংশগ্ৰহণ কৰিব পাৰে, ইয়াত কোনো বাধা নাই। গতিকে শংকৰদেৱে এই আধ্যাত্মিক জ্ঞানটো জগতবাসীক দিবৰ কাৰণে অসমবাসীক দিবৰ কাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ আনিলে? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে আৰু আনি সমাজক চিনাকি কৰি দিলে। হেৰা সমাজৰ লোকসকল, মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা, এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি লৈ আহিছে। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নগা বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই কাৰ্বিৰ ভকত, এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা।
এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন জাতি প্ৰতিষ্ঠা কৰি ঘোষণা কৰি থৈ গ'ল কি বুলি অহৰিক ভজয় যিটো তাকে বোলে জাতি কৃষ্ণ তবিবখ যিটো সেহিহে অজাতি মানুহক দুটা ভাগত ভগাই থৈ গৈছে এটা জাতি আৰু এটা অজাতি ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি চৈতন্যপন্থীয়েও কৈছে মুচিও খুচি হয় যদি হৰিক ভজে খুচিও মুচি হয় যদি হৰিক তেজে হয়নে গতিকে মাধৱদেৱে ঘোষাত লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি যিটো নাম নলৱে হীনতো হীন দুটা ভাগ দে আৰু প্ৰথম স্কন্ধ ভাগৱতত ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি সমস্তই কৃষ্ণ বৈকুণ্ঠ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি এদিন দুদিন নহয় হাজাৰ হাজাৰ বছৰ ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালে অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে হীন জাতি নিচ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই সৌনকে নিবেদন কৰিলে কি বুলি সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্মবৰ্ণ ভৈলে কলে বৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে না হেৰা সুত আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ ধৰি যজ্ঞ আৰম্ভ কৰি গা ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু ফল নাপালোঁ মনত ৰাখিব ২৮,০০০ বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে আমি সফল হ'ম নেকি বাৰু নহওঁ এই কথাটো উপলব্ধি কৰিব লাগিব দেই গতিকে গুৰু আসনত বহাই ক'লে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূৰ্মে ধূৰ্মবৰ্ণ ভৈলে কলে বৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ আমাৰ আয়ুষে নষ্ট হ'ল ফল নাপালোঁ গতিকে সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া তুমি কৃষ্ণৰ অমৃতময় কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই এই কথা শুনাৰ লগে লগে সুতে কি বুলি মন্তব্য কৰিছিল অকিনো মহাভাগে তোমাখাৰ আগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা হে ঋষি সমস্ত আজি তোমালোকে মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীয়া মানুহ কৰি দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে মনত ৰাখিবা দেই দুটা ভাগত বিভক্ত কৰিছে ভাগৱত সমস্ত জগতবাসীৰ কাৰণে নিৰ্দিষ্ট কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয় কিন্তু মনত ৰাখিব দে দুটা ভাগত বিভক্ত কৰি দিছে গতিকে আমাৰ এটা হৈছে জাতি আৰু এটা হৈছে অজাতি গতিকে আমাক ভাগৱতে সমস্ত দিশ নিৰ্ণয় কৰি দিছে যে ইয়াত প্ৰধানকৈ আমাক কি কৰিছে ৮ প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ কৰি দিছে মই ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ ৮ প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই ৮ প্ৰকাৰ সদাচাৰ আপোনালোকে আজি শুনি পেলাই শিকি যাব আৰু ঘৰত আপোনালোকে উঠি অহা প্ৰজন্মক এই শিক্ষা দিব তেতিয়া আপোনালোকৰ আয়ুষ বাঢ়িব শৰীৰ সুস্থ হৈ থাকিব নিৰোগী হৈ থাকিব আৰু মৰিলে গতি পাব ১ নম্বৰ সদাচাৰটো কিহৰ ওপৰত দেখুৱাইছে ভাগৱতে কায়ৰ সদাচাৰ অৰ্থাৎ আমাৰ এই শৰীৰটোৰ আমি সদাচাৰ নিয়ম লিখিছে এই শৰীৰটোৰ সদাচাৰ কেতিয়া হ'ব যেতিয়া ত্ৰাণ দান ৰক্ষণত আমি ব্যৱহাৰ কৰিম
পৰোপকাৰায় ইদম শৰীৰম। আমি এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম, তেতিয়া পুণ্য হ'ব। পুণ্য হ'লে আপোনালোকে জীৱনত সুখ আৰু ভোগ কৰিবলৈ পাব। দিনক দিনে আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন উন্নতি হ'ব আৰু মৰিলে সদ্গতি পাব। এইটো 1 নম্বৰ সদাচাৰ। 2 নম্বৰ বাক্যৰ সদাচাৰ। আজি আমাৰ কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য, কাৰোবাৰ সীমা ঘৰীয়াৰ মাজত মনোমালিন্য ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিল? কথা ক'ব নজানে। কথা ক'ব নাজানিলে আপুনি জীৱনত কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিব। আমাৰ ভাগৱতে নিয়ম বান্ধি দিছে, আমি কথা কেনেকৈ ক'ব লাগে? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে অলপ সমীহ কৰে। সমাজত সঁচা কথা কোৱা মাইকী মানুহ বা মতা মানুহজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। গতিকে আমাৰ কথাবিলাক সঁচা হ'ব লাগিব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব। আৰু হিত, উপকাৰ কৰিব লাগিব। আপোনাৰ শব্দটো বা বাক্যটোৱে কাৰো অপকাৰ কৰিব নালাগিব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী। ধেমালিতেও আপুনি ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিতেও ছোৱালীজনী বৰ বদমাছ, ল'ৰাটো বৰ দুষ্ট বুলি শব্দ প্ৰয়োগ নকৰিব। কাৰণ শব্দ ব্ৰহ্ম, অবিনাশী, ইয়ে প্ৰতিক্ৰিয়া কৰিব। মনত ৰাখিব কথাটো। যিটো কাৰণে আমাৰ এদিন চান্দালিনীয়ে গংগাৰ পাৰে পাৰে আহি আছিল। আহি থাকোঁতে সুশীল ব্ৰাহ্মণে পাৰতে পূজা কৰি আছিল। এয়া শংকৰদেৱে নিজে লিখি থৈ যোৱা পুথি ভক্তি প্ৰদীপত আছে, চাব আপোনালোকে। চান্দালিনীয়ে আহি সুশীলক ক'লে, বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? আই চান্দালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছোঁ। চান্দালিনী বোলে, বিষ্ণুতকৈ শ্ৰেষ্ঠ? বিষ্ণুতকৈ শ্ৰেষ্ঠ। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে দেই, ইন্দ্ৰ। চিহ, কি শুনিলোঁ বুলি 2খন কাণত ঠিলা দি দৌৰ মাৰি গৈ 108 বাৰ গংগাত স্নান কৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। এতিয়া আপোনালোকে ভাগৱতৰ কথা যিমান শুনি আছে চব গাৰ নোমে নোমে সোমাই গৈছে, শব্দ ব্ৰহ্ম বায়ুৰূপে। গতিকে তেওঁ 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি গুচি গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। তেনেতে নাৰদ আহি গ'ল। নাৰদে আহি ক'লে, আই চান্দালিনী, তুমি তিতাবস্ত্ৰী কি কৰিছা? বোপা নাৰদ, কি ক'বা, আজি মোৰ বৰ দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীলে পূজা কৰি আছিলে, কাৰ পূজা কৰা বুলি সুধিলোঁ, তেওঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে, আৰু সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 2খন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু কাণেদি শব্দটো সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চান্দালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গচকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে, এই কথা শুনি মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তেতিয়া চান্দালিনীয়ে ক'লে, বোপা নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱানৰ ওচৰত এটা নিবেদন আছিলে, আৰু সেই নিবেদনটোত ভগৱানে অনুমোদন জনাই থৈছে। মোৰ নিবেদনটো কি আছিল? প্ৰভু, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, প্ৰভু নচাৰুক চিত তো আচৰণত। তুমি কৰ্মফলে মোক য'তেই জন্ম দিয়া, মহানগৰতে দিয়া বা চহৰতে দিয়া, পাহাৰৰ ওপৰতে দিয়া বা নদীৰ পাৰতে দিয়া, মই তাতেই থাকি যাতে তোমাৰ নাম ল'ব পাৰোঁ, সেই কৃপা তুমি মোক কৰিবা।
গতিকে তুমি কোৱাৰ দৰে মই কৰ্মফলে চাণ্ডালিনীৰ গৰ্ভত জন্ম ললো সঁচা, কিন্তু কৃষ্ণ কি পৰমদেৱ সংসাৰতে সাৰ, পাতকী উত্তৰে মাত্ৰ নাম লৈলে যাৰ, সেই কৃষ্ণ এৰি যিটো আনদেৱ পূজয়, পশুটো অধম সিটো একোৱে নুবুজয়, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। নাৰদটো আচৰিত খাই গ'ল। মই এই সময়লৈকে নিজকে 12 বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবিছিলোঁ আৰু চাণ্ডালিনীক মই নিজ জাতি বুলি গণ্য কৰিছিলোঁ, কিন্তু এওঁৰ বক্তব্যই আজি মোক দিব্য জ্ঞান প্ৰদান কৰি দিলে আৰু ব্যক্ত কৰিলে, অতি পাতকী কৰি হৰিষ ধিয়াৱৈ কৃষ্ণক এক নিমিষ, ভৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰে পবিত্ৰ। হে চাণ্ডালিনী, মই এই সময়লৈকে তোমাক নিজ জাতি বুলি ভাবি আছিলোঁ, মই 12 বৈষ্ণৱৰ ভিতৰত এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি নিজকে ভাবি আছিলোঁ, তোমাৰ বক্তব্যই মোক আজি দিব্য জ্ঞান প্ৰদান কৰিলে। হয়নে? গতিকে দিব্য জ্ঞান প্ৰদান, চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি তই মহাজ্ঞানী। তই 4 বেদৰ সাৰ জানি আছ। ব্ৰহ্মাই 4 বেদ 3 বাৰ প্ৰমাণ কৰি শেষ সিদ্ধান্ত দি থৈ গৈছে, 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, ন হৰি কীৰ্তনে সে তৰে সংসাৰ। গতিকে 4 বেদৰ সাৰ হৰি কীৰ্তন। গতিকে তুমি সেই জ্ঞান আত্য কথা। গতিকে তীৰ্থকো পবিত্ৰ কৰে ইটোকো নচিত, তোক দৰ্শনে হুৱে জগত পবিত। গতিকে ভগৱন্তৰ নাম লৈ যদি আপোনালোকে যাব পাৰে, যিটো জনে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাব সমস্ত হৰৈ। ভগৱন্তৰ নাম লৈ যিজনে যাত্ৰা কৰিব, সেই লগে লগে তেওঁৰ পিছত কৃষ্ণ যাব। কৃষ্ণ যোৱাৰ লগে লগে 33 কোটি দেৱতা, ব্ৰহ্মা মানে ৰুদ্ৰ, বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা তেওঁৰ পিছে পিছে গতি কৰে। আৰু সেইজনক দেখি পেলাই যদি বাৰণ্ডাৰ পৰা কৃষ্ণ বাপজন গৈছে বা আইগৰাকী গৈছে, ঈশ্বৰৰ নাম লৈ যোৱাজনক যদি আপুনি বাৰণ্ডাৰ পৰা হাত দুটা বুকলৈ আনি সেৱা কৰিব পাৰে, বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ পাতকতাহাৰ। গতিকে ভগৱন্তৰ নাম লৈ যোৱা জীৱটোক যদি কোনোবাই সেৱা কৰিব পাৰে, ঘৰতে থাকি কোটি জন্মৰ পাপৰ পৰা মুক্ত হ'ব পাৰে। এই ভাৱনা, আমাৰ ভাৱবিলাক কাছৰ দৰে হ'ব লাগে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকা ৰয়, সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। আমাৰ 4 আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম সৰ্বশ্ৰেষ্ঠ। আমাৰ গুৰুজনাৰ দৰ্শন ভাগৱতে কৈছে যে সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিসকলে ভগৱন্তই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰতে থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে নামঘৰলৈ আহি ভকতৰ ওচৰলৈ আহি ঈশ্বৰৰ কথা শুনাৰ পৰা বাধা দি ৰাখিব নোৱাৰে। আমাৰ সন্ত মহন্ত ভক্তসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য পদুম ফুলৰ দৰে। আমি পদুম ফুলৰ দৰে গৃহাশ্ৰমত থাকিব লাগে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে কোনোদিন পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ, লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিম্মাম ভাস। পদুম ফুল পানীতে থাকে, বোকাতে জন্ম, কিন্তু পানীৰ পৰা নিৰ্লিপ্ত হৈ থাকে। পদুম ফুল পানী বোকাৰ পৰা নিৰ্লিপ্ত হৈ থাকে। আমাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন মানুহবিলাক গৃহাশ্ৰমতে থাকে, কিন্তু সদায় এই বৈষয়িক চিন্তাৰ পৰা মুক্ত হৈ থাকে। মনত ৰাখিব কথাটো।